আমি আজি বৰপেটা সত্ৰত এভাগী প্ৰসাদ ঠগি আগবঢ়াইছোঁ। ইয়াৰ উদ্দেশ্য হ'ল আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী অসমৰ নৱনিৰ্মাণৰ খনিকৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আজি স্বতঃস্ফূৰ্তভাৱে অকল যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে তেখেতৰ জন্মদিন পালন কৰিছে এনেকুৱা নহয়। অসমৰ বিকশিত অসমৰ যিসকল অংশীদাৰ সেই অংশীদাৰ সকলোৱে তাৰমানে স্বতঃস্ফূৰ্তভাৱে আজি জন্মদিন পালন কৰিছে। চুকে কোণে অসমৰ গাঁৱে ভূঞে মন্দিৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। তেখেতসকলে দিব্যাংগসকলক কিছু পৰিমাণে কম্বল, হুইল চেয়াৰ, খাদ্য সামগ্ৰীৰ লগতে চাফ চিকুণা কৰা অভিযান মুঠৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে। আজি খুব ভাল লাগিছে। এনেকুৱা জনপ্ৰিয় মুখ্যমন্ত্ৰী আগতেও দেখা নাছিলোঁ আৰু আজি দেখি আমি সঁচাকৈয়ে আনন্দিত। দিনক দিনে তেখেতৰ যি জনপ্ৰিয়তা বাঢ়ি গৈ আছে আৰু অসমখন যে তেখেতে আমাৰ বাবে, আমাৰ দেশৰ বাবে, ৰাইজৰ বাবে যে দিনে নিশাই কাম কৰি গৈ আছে, ইয়াকে বুজা যায় তেখেতে অসমৰ কাৰণে এক সম্পদ আৰু সেই সম্পদক আমি সুস্বাস্থ্যৰে অধিকাৰী কৰি ৰখাৰ বাবে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই আমি বৰপেটা সত্ৰৰ পৰাই আমি তেখেতক সত্ৰাধিকাৰে আশীৰ্বাদ জনাইছে। তেখেতৰে আমি আশীৰ্বাদ গ্ৰহণ কৰি তেখেতলৈ প্ৰেৰণ কৰিছোঁ। এইখিনি আমাৰ ক'বলগীয়া। তেখেতক ভগৱানে সুস্বাস্থ্যৰে গৰাকী কৰি ৰাখক, এয়াই আমাৰ কামনা। ধন্যবাদ। বিকশিত অসমৰ খনিকৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 56 সংখ্যক জন্মদিন আৰু সমগ্ৰ অসমতে অসমৰ ৰাইজে তেখেতক আশীৰ্বাদ দিছে। অসমখন আৰু বিকাশৰ যাত্ৰাই আগুৱাই নিয়াৰ কাৰণে তেওঁ যি দৃঢ় প্ৰতিজ্ঞ, সেই প্ৰতিজ্ঞাত আজিৰ এই তেওঁৰ শুভ জন্মদিনটোত যাতে আৰু ৰাইজে আশীৰ্বাদ দিব পাৰে, সেই মৰ্মে আমি ৰাজ্যিক সমিতিৰ পৰা মই সহপ্ৰভাৰী হিচাপে আৰু জিলাৰ আমাৰ মাননীয় সভাপতি মহেন দাস ডাঙৰীয়া, প্ৰাক্তন সভাপতি অনিল দাস ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন ক্ষেত্ৰৰ ৰাইজ লগ হৈ আজি এই ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত এভাগী আমি ঠগি আগবঢ়াইছোঁ আৰু বুঢ়া সত্ৰীয়াৰ পৰা আমাৰ সত্ৰীয়াৰ পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁ আশীৰ্বাদ দিছে আৰু আশা কৰিছোঁ আমাৰ এই বৰপেটা সত্ৰখনৰ কাৰণেও তেওঁ যি এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে, অনাগত দিনত আজিৰ এই জন্মদিনটোতে আজি এই প্ৰকল্পটো প্ৰাণ পাই উঠিব বুলি আমি দৃঢ় বিশ্বাসী। আজি আৰু এটা বিশেষ দিন, আজি বাজেটো হয় কেনেকুৱা বাজেট চাওক, আমাৰ সুদূৰ প্ৰসাৰী বাজেট হ'ব। এইবাৰ আমাৰ GDP 6.7ৰ পৰা আমাৰ টাৰ্গেট কৰা হৈছে আৰু বাজেটখন যিহেতু আমি দেখা নাই, কিছু সময়ৰ পিছত আমি বাজেটখন পুংখানুপুংখভাৱে চাই মন্তব্য আগবঢ়াব পাৰিম।